নমস্কাৰ মই এডভোকেট সুমি মেধি লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাসমূহ আইনৰ নীতি নিয়মসমূহ আলোচনা কৰি যাওঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাম আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা আমি জানি যাওঁ আজি এটা খুব সুন্দৰ বিষয়লৈ আমি ইয়াত আলোচনা কৰিবলৈ আহিছোঁ আৰু আমাৰ মাজত আছে আমি নিমন্ত্ৰণ কৰি আনা আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ ডক্টৰ ভুৱন বৰুৱা ছাৰ তেওঁ অধ্যাপক ডক্টৰ ভুৱন বৰুৱা ছাৰ তেওঁৰ মুখৰে শুনিব বিচাৰিছোঁ তেওঁ এই গোটেই জীৱন পৰিক্ৰমাটোত আইনৰ সৈতে জড়িত হৈ ক'ত ক'ত কাম কৰিছিলে কি কৰিছে ছাৰ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ থেংক ইউ ছাৰ প্ৰথমতে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ ছাৰ মই আজি মোৰ বৰ মৰমৰ ছাত্ৰী এগৰাকীৰ লগত এনেকৈ বহিবলৈ পাই মই মোক গৌৰৱ অনুভৱ কৰিছোঁ হাই ছাৰ আৰু ছাত্ৰীগৰাকী অকল আইনৰ ছাত্ৰীয়ে নহয় এগৰাকী সু গায়িকা মই সদায় মনত পেলাওঁ বিশেষকৈ ৰাভা সংগীত আৰু জ্যোতি সংগীতৰ লগত মই আচলতে আজন্ম শিক্ষক বুলি ক'লে ভুল নহয় হাই ছাৰ মই মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে আমাৰ টেষ্ট হয় টেষ্ট বুলি কয় টেষ্টৰ পিছতে মই তিনিজন ছাত্ৰক পঢ়াইছিলোঁ স্কুলৰ সেয়া মোৰ শিক্ষকতাৰ আৰম্ভণি মেট্ৰিক দিয়াৰ পিছত মেট্ৰিক দিয়াৰ আগত বাপৰে আৰু মই ফিজ পাইছিলোঁ তাতে তিনিজনে এতিয়া খুব সুশিক্ষিত আৰু সুপ্ৰতিষ্ঠিত হাই ছাৰ আৰু ফিজ এতিয়া মোৰ মনত আছে তিনিখন ধুনীয়া 5 টকীয়া নোট এটা ধুনীয়া 5 টকীয়া কথা ছাৰ এইটো 72ৰ কথা 71-72ৰ কথা 71ৰ কথা তেতিয়া আপুনি চাওকচোন তো ধুনীয়া 5 টকীয়া নোট মোৰ এতিয়াও মনত আছে এখন প্লেটত দিছিলে আৰু ধুনীয়াকৈ কাঁচৰ গ্লাছ এটাৰে কাঁচৰ বাতি এটাৰে ঢাকি দিছিলে আৰু যিজন মানুহ তেওঁ মোৰ কলাগুৰু প্ৰয়াত ক্ষীৰোদ কুমাৰ শৰ্মা মই জীৱনত যদি কিবা কলা শিকিলোঁ কথা শিকিলোঁ এইবোৰ যদি শিকিলোঁ আমাৰ এটা অনুষ্ঠান আছিলে বনফুল সমাজ বুলি আমি প্ৰতি দেওবাৰে তৰ্ক প্ৰতিযোগিতা তাৰপিছত আকস্মিক বক্তৃতা প্ৰতিযোগিতা ইত্যাদি আমি তেখেতে আমাক কৰাইছিলে আমি তেতিয়া সৰু সেয়া আমাৰ আৰম্ভণি তাৰপিছতো মই এখন হাইস্কুলতো কাম কৰিছিলোঁ BSc পাছ কৰাৰ পিছত কিন্তু তোমালোকক লগ পোৱাৰ আগতে মই প্ৰেক্টিছ কৰিছিলোঁ গুৱাহাটীতে বহুদিন আপুনি এতিয়া হাইকোৰ্টত প্ৰেক্টিছ কৰিছিলোঁ হয় তো প্ৰেক্টিছৰ কথা ক'বলৈ গ'লে বহুত কিবি হৈ যাব আচল বিষয়টো বেলেগ ফালে গুচি যাব প্ৰেক্টিছ কৰি থাকোঁতে মোৰ ছিনিয়ৰ আছিলে তেতিয়া মই বহুতৰ লগতে কাম কৰিছোঁ যেনে প্ৰয়াত আমাৰ সকলোৰে গৌৰৱ নীলয় দত্তৰ লগত মই কাম কৰিছোঁ তাৰপিছতে চৌধুৰী ছাৰৰ লগত ক্ৰিমিনেল লয়াৰ তেখেতৰ লগত কাম কৰিছিলোঁ কিন্তু মোৰ ছিনিয়ৰ আছিলে মানে ফৰ্মেলি ছিনিয়ৰ আছিলে জৱাহৰলাল চৰকাৰ ডক্টৰ জৱাহৰলাল চৰকাৰ তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম LLM আছিলে তাৰপিছত তেখেতৰ গাড়ীখন বেয়া হৈছিলে মোক ক'লে মোৰ গাড়ীখন বেয়া হৈছে মই ইউনিভাৰ্চিটিত চোৱাতে LLMৰ ক্লাছ আছে তাৰমানে আবেলি তেতিয়া আবেলি হয় মই মোৰ স্কুটাৰে তেখেতক গৈ পেলাই আমাৰ যিটো আইন মহাবিদ্যালয়ৰ দুৱাৰমুখ তাতে মই তেওঁক নমাইছিলোঁগৈ নামতে তেওঁ ক'লে তুমি LLMত জইন নকৰা কিয় মোৰ এতিয়াও দৃশ্য মানে মনত আছে মোৰ দৃশ্যটো মই বোলো ছাৰ কৰিব পাৰোঁ মই পেটে ভাবিও আছিলোঁ যে LLMটো কৰিব পাৰিলে বেয়া নাছিলে তো তাৰপিছত মই এডমিশ্যন টেষ্ট দিলোঁ পাছ কৰিলে সেই সময়ত LLM বেছি নহয় আৰু আমাৰ সময়ত 8জন আছিলে বহুত কম আছিলে তাৰপিছত সেয়া আৰম্ভ হৈ LLM কৰাৰ পিছত প্ৰেক্টিছো চলিছিলে পঢ়াও চলিছিলে গোটেইবোৰ চলি আছিলে চলি থকাৰ পিছত পাছ কৰাৰ পিছত সেই সময়ত যিটো LLM নাছিলে ইউনিভাৰ্চিটি ল কলেজত চাকৰি ওলালে এপ্লাই কৰিবলৈ মানে আঙুলিত গণা মানুহ আৰু আঙুলিত গণিব পৰা মানুহ তাত যিমান পোষ্ট আছে ইমান মানুহ আমি অলৰেডি আছোঁ আৰু এই 7-8জন মানুহ তো জইন কৰাৰ পিছতে সেই ইউনিভাৰ্চিটি ল কলেজত প্ৰায় 12-13 বছৰ মই কাম কৰিলোঁ তোমালোককো তেতিয়াই পাইছিলোঁ আৰু এইটো মোৰ জীৱনৰ মানে সোণালী সুদিন মই ইমান এনজয় কৰিছোঁ ছাত্ৰ ছাত্ৰীবোৰৰ লগত আৰু মই ভাল পাওঁ আৰু সেইকাৰণে কলেজৰ ইলেকশ্যন হওক কলেজ উইক হওক
কলেজত যিকোনো ইভেণ্টত মই জড়িত হৈ পৰিছিলোঁ আমিও বহুত লাকি আছিলোঁ মানে আপোনাৰ ষ্টুডেণ্ট আছিলে ইউনিভাৰ্চিটিত তো আমাৰ প্ৰিন্সিপাল আছিল ডক্টৰ আফতাব হুছেইন আছিলে আমাৰ প্ৰিন্সিপাল তেখেতে মোক বৰ মৰম কৰিছিলে আৰু যিকোনো কামত মোক মানে নিয়োগ কৰিছিলে আৰু কিবা এটা হ'লে তেওঁ বিচাৰে মোক তাৰপিছত তেওঁ মই কৰিলোঁ কৰা কিছুদিনৰ পিছত তেওঁ মোক ক'লে তুমি PhD নকৰা কিয় সেই দিনটো মোৰ এতিয়া মনত আছে মোৰ ছাৰ কেনেকৈ কৰিম কৰা কাৰণ কৈছে মোৰ আণ্ডাৰতে কৰিব পৰা মই খালী হৈ আছোঁ মোৰ আণ্ডাৰত কৰিব পৰা তো মই PhD আৰম্ভ কৰিলোঁ তো লাহে লাহে হ'ল কি তুলাচিনীখনৰ ইফালে ইউনিভাৰ্চিটিৰ ফালে তুলাচিনীখন নামি গ'ল আৰু ইফালে প্ৰেক্টিছৰ ফালে তুলাচিনীখন ওপৰলৈ উঠি গ'ল গৈ মানে হাতী বোকাত সোমালে যেনেকৈ সোমাই গৈ থাকে তেনেকৈ মই তাতে সোমাই মানে মই এই ছাত্ৰ ছাত্ৰীসকলৰ লগত বা কলেজৰ অনুষ্ঠানবোৰৰ লগত জড়িত হৈ ইমানেই মই আপ্লুত হৈ যাওঁ ইমানেই ভাল পাওঁ প্ৰেক্টিছ লাহে লাহে কমি যাবলৈ ধৰিলে তাৰপিছত আল্টিমেটলি মই যেতিয়া সম্পূৰ্ণৰূপে তাতে নিয়োজিত হ'লোঁ সম্পূৰ্ণভাৱে ইনভলভ হৈ গ'লোঁ মই তেতিয়া মোৰ এইফালে প্ৰেক্টিছ লাহে লাহে কমিলে কিন্তু মই এতিয়াও মই হাইকোৰ্টটোৰ কাষেদি আহিলে এতিয়াও মই বৰ ডিষ্টাৰ্ব হওঁ মই বহুত দিনলৈ সিফালে এই ৰাস্তাটো মই বাদেই দিছিলোঁ ডিষ্টাৰ্ব হওঁ মানে কোনটো শুদ্ধ কৰিলোঁ নে ভুল কৰিলোঁ আল্টিমেটলি শিক্ষক হৈ পৰিলোঁ তো PhD হ'ল PhD হোৱাৰ পিছত মই তাতে কাম কৰিলোঁ প্ৰায় 13 বছৰমান বোধহয় কাম কৰিলোঁ 12-13 বছৰ ইউনিভাৰ্চিটি ল কলেজত তেনেতে মোৰ দুজনমান শুভাকাংক্ষী মোৰ গুৰু সদৃশ এতিয়াও মই মনত পেলাওঁ যেনে এজন ডক্টৰ ভাস্কৰ চক্ৰৱৰ্তী তেওঁ আমাৰ প্ৰিন্সিপাল আছিলে ইউনিভাৰ্চিটি ল কলেজৰ আৰু তেওঁ ডিন আছিলে ডিপাৰ্টমেণ্ট অফ লৰ ডিন আছিলে আৰু এজন আছিলে প্ৰয়াত বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ বহুত এক্টিভ মেম্বাৰ আছিলে সপল শৰ্মা বৰুৱাই আৰু দুইজন মানুহে মোক প্ৰায় কৈ থাকে যে আপুনি তেখেতসকল মোতকৈ ছিনিয়ৰ যদি মোক কিন্তু আপুনি কৈছিলে আপুনি প্ৰিন্সিপাল হ'ব লাগে এডমিনিষ্ট্ৰেটিভ কামত আহিব লাগে কাৰণ চিলেবাছ বনোৱা হেন তেন এইবোৰ কামত আপোনাক লাগে এই সপল শৰ্মা বৰুৱাৰ বিশেষকৈ সপল শৰ্মা বৰুৱা আৰু ভাস্কৰ চক্ৰৱৰ্তী ছাৰৰ তেওঁলোকৰ ইনিচিয়েটিভ বুলিয়ে কওঁ বা তেখেতসকলৰ প্ৰেৰণাতে হওক মই তেজপুৰ ল কলেজৰ প্ৰিন্সিপাল হৈ গ'লো 2009 চনত তেজপুৰৰ কথাটোতো আৰু ভাবি পাহৰিব নোৱাৰি ইমান আপোনাৰ প্ৰতি মৰম মানুহৰ হয় তাৰপিছত তেজপুৰ ল কলেজ মই প্ৰায় 10 বছৰ থাকিলোঁ প্ৰিন্সিপাল অধ্যক্ষ হিচাপে তাৰ মাজতে প্ৰয়াত SN ফুকন সুপ্ৰিম কোৰ্টৰ জাজ তেখেতক বাৰ কাউন্সিলৰ এখন সেমিনাৰত লগ পাইছিলোঁ আমি ৰবীন্দ্ৰ ভৱনত ডাইছত মানে মোৰ জীৱনৰ আটাইতকৈ মানে এটা মনত ৰাখিবলগীয়া দিন স্মৰণীয় দিন যে মই একদম সৰু মানুহ আছিলোঁ তেতিয়া মোৰ কাষত গোটেই সুপ্ৰিম কোৰ্টৰ জাজ বাৰ কাউন্সিলৰ এই বস্তুটো সম্ভৱ হৈছিলে সপল শৰ্মা বৰুৱা প্ৰায়ত তেখেতে মোক ইমান ভাল পাইছিলে তাতে মোক এটা স্পীচ দিবলৈ গৈছিলে সেই স্পীচটো আছিলে আকৌ মোৰ PhD টপিক হিউমেন ৰাইটছ টেৰৰিজিম এণ্ড ৰুল অফ ল ইন আছাম মোৰ কাষতে বহিছিলে SN ফুকন জাষ্টিছ SN ফুকন তেখেত এতিয়া নাই তেখেতে মোৰ লগত কথা পাতি মোক কৈছে তুমি যোৰহাট নাহা কিয় তেওঁ যোৰহাট ল কলেজৰ তেওঁ গভৰ্ণিং বডিৰ প্ৰেছিডেণ্ট তো যোৰহাটত যেতিয়া LLM খুলিবলৈ ল'লে তেতিয়া মোক তেওঁ মাতি পঠালে তুমি আহিব লাগে খুলিবলৈ তো মই যোৰহাটত গৈ এবছৰ থাকিলোঁ ইন দি মিন টাইম তেজপুৰ ল কলেজক আকৌ এই তেজপুৰ ইউনিভাৰ্চিটি এডপ্ট কৰিব সেইটো ময়েই ইনিচিয়েটিভ লৈছিলোঁ লোৱাৰ পিছত মোক দৰকাৰ হৈ পৰিলে কৈছে সোনকালে আহিব লাগে তেজপুৰ এইটো এটা বেলেগ এপিছ'ড বাৰু হৈ নুঠিল আকৌ তেজপুৰ আহিলোঁ তেজপুৰ ল কলেজ তাৰপিছত সেই সময়তে মোক 3খন অনুষ্ঠানে গুৱাহাটীয়ে মাতিছিলে এটা আছিলে তাৰ মাজত NEF ল কলেজ NEF ল কলেজৰ ডাইৰেক্টৰ ডক্টৰ জাকিৰ হুছেইনেও মোক বৰ ভাল পায় মোৰ ভাতৃসম তেখেতে ক'লে ছাৰ আহক আৰু বহুত দিন থাকিলে তাতে গুৱাহাটী আহক এতিয়া আহি যাওক ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিও তেতিয়া মাতিছিলে মোক যে ৰয়েলত আহিব লাগে তো আৰু এখন ইউনিভাৰ্চিটি আৰু এখন কলেজো মোক মাতিছিলে
জেবি ল কলেজ বুজিছো তাৰপিছত মই ঠিক কৰিলোঁ যে আগৰ পৰা মই জনা শুনা কাৰণ NEF ল কলেজৰ জন্ম লগ্নৰ পৰা মই কিছু কিবা কিবি কামত জড়িত আছিলোঁ গতিকে মই NEF ল কলেজতে জইন কৰাৰ সিদ্ধান্ত ল'লোঁ তাতে 3 বছৰ প্ৰায় 4 বছৰ কাম কৰাৰ পিছত কোভিড আহি গ'ল কোভিডৰ সময়ত কিন্তু মই কোভিডৰ সময়ত NEF ল কলেজত ইমান এনজয় কৰিলোঁ ইমান ৱেবিনাৰ পাতিলোঁ ইমান অনুষ্ঠান পাতিলোঁ অনলাইন অফলাইন মানে একদম মানে একদম ভাইব্ৰেন্ট কৰি ৰাখা হৈছিল যেটো সময়ত সব কৰি গৈছিল NEF ল কলেজ তেতিয়া একদম উজলি আছিল আৰু ভাৰতবৰ্ষৰ ভাল ভাল মানুহক আনি পেলাই মই ৱেবিনাৰ কৰিছোঁ তাৰপিছত তাতে তাৰ পিছত the Assam Royal Global University তেখেতসকলে প্ৰফেসৰ মিহিৰকান্তি চৌধুৰী মোক মাতি নিলে মোক কৈছে বৰুৱা না আপনি আহিব লাগে আপনি লগতে ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁই এই দুজনৰ মানে তেওঁলোকে ইমান মোক জোৰ দিলে যে মই তাতে গৈ জইন কৰিব লাগে মই জইন কৰা 2 বছৰ হ'ল মই তাতে the Assam Royal Global University Royal School of Law and Administration বুলি কয় ল ডিপাৰ্টমেণ্টত তাৰ মধ্যে ডিন হিচাপে কাম কৰি আছো খুব সুন্দৰ স্যাৰ গতিকে এইটো গোটেই পৰিগমাটো শুনিলো আপোনাৰ অভিজ্ঞতা গুটাইছে দেই আৰু আচলতে আপুনি হয় এনেকুৱা আপুনি যেটা আমাক পঢ়াইছিলে ইউনিভাৰ্চিটিত মানে অকল পঢ়ুৱা নহয় আপুনি মানে সৰ্বাংগীন বিকাশ কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব দিয়ে এই কথাটো মানে সদায় জীৱনত মনত থাকিব সৰু কথা এটা স্যাৰ আজি মই মানে সামাজিকভাৱে ক'ব বিচাৰিছো আপোনাৰ কথা মোৰ এবাৰ এক্সামৰ সময়ত আপোনাৰ লগত বহুত কথা পাতো মোৰ এক্সামৰ সময়ত গা বেয়া আছিল মই কৈছো মই সব পাহৰি গৈছো পাহৰি যাম যেন লাগিছে পৰীক্ষাত কি হ'ব আপুনি মোক এটা কথাই কৈছিলে যে স্বাত চকু বন্ধ কৰিবা মনটো পুৰা খুলি দিবা ভাবিবা সব একো নাই পুৰা মানে কি কয় মানে পুৰা খালি কৰি দিবা মগজটো আৰু যি মনলৈ আহে তাকে লিখিবা মই যোৱা কথাবোৰ মনত পৰিব তোমাৰ তেতিয়া বুজোৱা কথাবোৰ আৰু খসা কৈছা মোৰ ঘৰৰ পৰা যেতিয়া জ্বৰ আছিল পৰীক্ষা যাব কৈছে আৰু পৰীক্ষা দিব নালাগে তথাপি জাস্ট নামটো ৰোল নাম্বাৰটো লিখিয়া নহলে গুটে পেপাৰবোৰ আকৌ নেক্সট ইয়াৰ দিব লাগিব জাস্ট ৰোল নাম্বাৰটো আৰু নামটো লিখিবলৈ মামুক পঠিয়ালে কিন্তু আপোনাৰ সেই সময়ত মানে মোৰ আপোনাৰ কথাটো মনত পৰিলে মনত পৰি মই পৰীক্ষা লিখিছো যে কোম্পানী ল আছিল স্যাৰ আপুনি বিশ্বাস কৰিবনে হেখন গুটে ক্লাছৰ ভিতৰত মই হাইয়েষ্ট মাৰ্ক পাইছিলো মানে তাৰ পিছৰ পৰা মই যিমান একদম হয় সবতে আপোনাৰ এই কথাটো মনত ৰখা হ'ল আৰু সেই ধৰণে গৈছে এতিয়া অকল মই সেই ইউনিভাৰ্চিটিৰ কথাতে নহয় মোৰ জীৱনৰ গুৰু বুলি মই আপোনাক কওঁ এইটো কাৰণে সেইটো কাৰণে কওঁ স্যাৰ এই কথাটো মই মোৰ প্ৰতিটো খুজত মই মানে ৰাখো মনত আৰু সেইটো কাৰণে এইকাৰণে কৈছো যোনে চাই আছে আমাৰ ল ষ্টুডেণ্টে কোনোবাই চাব হয়তো তেওঁলোকৰ কাৰণেও এই কথাখিনি অকমান সুবিধা হ'ব সো এইটো কাৰণে কলেও বহুত ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি মই এটা আমেজ পাওঁ মই আনন্দ কি যে আমাক কৰাইছিলে আপুনি অকল তোমাৰ বুলি নহয় এনেকুৱা বহুত ঘটনা ইউনিভাৰ্চিটি কলেজত ঢেৰ ঘটনা আছে য'ত মানে মই জড়িত আৰু মানে পৰীক্ষা এই তুমি কোৱাৰ নিচিনাকে পৰীক্ষা দিবলৈ এনেকুৱা কাছাৰ এজনী ছোৱালী আছিল এতিয়া হঠাৎ মনত পৰিছে খবৰ পালো তাই পৰীক্ষা নিদিয়ে পঢ়া হোৱা নাই তো মই কি কৰিলো মই গ'লো ঘৰ গৈ ওলালো যে পৰীক্ষা কিয় নিদি ভাল আছিলে ছোৱালীজনী পৰীক্ষা কিয় নিদিবি তো দিব লাগিব নাই ছাৰ মোৰ পঢ়া হোৱা নাই মই তই এইকেইটা পঢ়চোন নালাগে বাৰু এইকেইটা পঢ়িলে হ'ব তই এভিডেন্স আছিলে পেপাৰখন তাৰপিছত তাই পৰীক্ষা দিলে পাছ কৰি গ'ল মই নাজানো এতিয়া নামটো মই পাহৰিলো ক'ত আছে তাৰপিছত তেনেকুৱা বহুত আছে জুনমণি দেৱী খাউন জুনমণি দেৱী খাউন LLM পঢ়োতে মই মোৰ লগত মই অলপ সহায় কৰি দিছিলোঁ পঢ়াত গতিকে পৰীক্ষা দিবলৈ নাযায় হেনা হিষ্ট্ৰী আছে পৰীক্ষা দিবলৈ নাযায় মই কিয় নোযোৱা ছাৰ মোৰ পঢ়া হোৱা নাই তাৰপিছত মই হাজবেণ্ডক ক'লোঁ জয়ন্তক ক'লোঁ যে নাই তাক লৈ যোৱা তুমি লৈ গৈ পৰীক্ষা হলত সোমোৱা তাৰপিছত হ'ব বোলে যোৱা যি জানা তাকে লিখিবা তাৰপিছত তাই সোমাই পেলাই ওলাই মানে পৰীক্ষা হলৰ পৰা ওলাই মোলৈ ফোন কৰিছে ছাৰ মোৰ পৰীক্ষা ভাল হৈছে পৰীক্ষা এনেকৈ ভাল হ'ল তুমিতো পৰীক্ষা নিদিয়া কৈছে নহয় কমন কুৱেশ্যন অহা নাই মোৰ মানে কুৱেশ্যন পেপাৰ দেখি মোৰ হাঁহি ওলাই গৈছে গতিকে মই পুৰাই খোলা মন লৈ লিখি দিলোঁ আৰু এগৰাকী তেতিয়া এতিয়া নগাঁও ল কলেজত কৰি আছে বিউটি নেওগ পৰীক্ষা নিদিয়ে ইণ্টাৰপ্ৰিটেশ্যনৰ নে কিহৰ পেপাৰখন আছিলে খুব বেয়া হৈছে তো মই গ'লো দিবই লাগিব আৰু মই দিবলৈ মানে মই লাগি থাকোঁ মই লাগি থাকোঁ তেনেকুৱা ঢেৰ ঘটনা তুমি ক'লে মানে শেষ নহয় ঢেৰ ঘটনা আছে কিন্তু মই এইটোৱে বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ লৰ তেওঁলোক হ'ল সমাজৰ তেওঁলোকে সদায় অগ্ৰণী ভূমিকা ল'ব লাগে কাৰণ মই কওঁ যে আব্ৰাহাম লিংকনৰ পৰা মহাত্মা গান্ধীৰ পৰা ওবামাৰ পৰা এতিয়া পৃথিৱীৰ যিমান ডাঙৰ
নেতা আছে এই নেতাবোৰ সব লয়াৰ আমি কাৰণ কিয় আমি সমাজখনৰ আসলে সমাজখনৰ আমি ক্যাপ্টেইন অধিনায়ক আমি জানো কোনটো শুদ্ধ কোনটো অশুদ্ধ কোনটো জাস্টিস কোনটো ইনজাস্টিস কোনটো ৰাইট কোনটো ৰং এইবোৰ আমি জানো গতিকে আমি সমাজখনক আমাৰ দায়িত্ব হেতু মই কাৰণে এটা হিউম্যান ৰিসোৰ্স গতিকে মই কাকো যিকোনো ছাত্ৰ ছাত্ৰীকে মই বৰ আগ্ৰহেৰে আৰু বৰ অন্তঃকৰণৰ হেতে মই আকলি লওঁ আৰু তেওঁলোকৰ উন্নতি হোৱাটো মই বিচাৰোঁ এই ক'বলৈ গ'লে বহুত কথা তাকে আজি এতিয়া আমি লৰৰ কথালৈ আহোঁ আপোনাৰ কথাটো শুনিয়ে থাকিব মন যায় ছাৰ আজি এটা বিষয় কথা পাতিম ভাবিছোঁ আইনৰ গতিপথ আইন আজি কোন দিশে ছাৰ সেই মানে প্ৰাচীন সভ্যতাৰ পৰা গৈ আজি AI যুগলৈ আহিছে প্ৰাচীন শিলালিপিৰ পৰা এতিয়া গৈ আমাৰ মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আমাক এতিয়া গ্ৰাস কৰিছে সো এই গোটেই যেটো এটা সময় পৰিক্ৰমা এই কথাখিনি আমাৰ যিমান বাৰ আমি চমুকে আজি ছাৰ পাতি যাম তাৰ কাৰণে অকমান মোৰ মনৰ ভিতৰত যিটা প্ৰশ্ন আছে আপোনাক কম আপুনি মানে সহজকে বুজাই দিলে মানুহখিনিৰ কাৰণে সুবিধা হ'ব প্ৰাচীন কালৰ পৰা আহিছো প্ৰাচীন কালত মানে সমাজখনে কি ধৰণে পৰিচালিত হৈছিল তাত আইন ব্যৱস্থা বুলিবলৈ কিবা আছিল নেকি এই কথাখিনি অকমান আসলে প্ৰাচীন কালত অতীজতে মানে মই প্ৰাচীন মানে মই হেৰি কথা একেবাৰে আমাৰ আদিম যুগৰ কথা ক'বলৈ যোৱা নাই সভ্যতাটো এটা ইভলিউশন হৈ আহি আছে মানুহৰ যেতিয়া আসলতে কি হৈছিল মানে কাস্টম ৰীতি-নীতিয়ে সমাজখন চলাইছিল হয় তেতিয়া সব ৰীতি কাস্টমে চলাইছিল কাস্টমে কেনেকৈ চলাইছিল কাস্টম কাক বোলে কাস্টম হ'ল কি যিটো ৰিজনেবল হয় যিটো ৰিজনেবল হয় আৰু যিটো when it is accepted by the society without any external force when it is voluntarily accepted by the society when it is continued for a long time it becomes a custom it's custom so custom এটা সৰু উদাহৰণ এখন পথাৰৰ মাজেদি যাব লাগে খৰালি কালত পথাৰখনৰ মাজেদি নিজে ৰাস্তা ওলাই সৰু সৰু সেইফালে চাইকেল মানুহ অহা যোৱা কৰে আকৌ বাৰিষা নোহোৱা হৈ যায় খৰালি কিন্তু সেই ৰাস্তাটো আকৌ নিজে ওলাই যায় কিয় ৰাস্তাটো ওলাই কাৰণ কিয় তাতে সেই ৰাস্তাটো যেতিয়া সমূহ হয় সোনকালে পাই গৈ কমফৰ্টেবল হয় ৰিজনেবল হৈ যায় আল্টিমেটলি সেইটো কিছুদিনৰ কাৰণে সেইটো কাষ্টমৰ নিচিনা হৈ যায় তো কাষ্টম ৰিজনেবল হ'বই লাগিব গতিকে সেই সময়ত যিটো ৰিজনেবল আছিলে এতিয়াও আমাৰ বহুত কাষ্টম চলি আছে আৰু আমি কাষ্টমক সদায় গুৰুত্ব দিওঁ কাষ্টমে চলাইছিলে তাৰপিছত যেতিয়া পপুলেশ্যন বাঢ়িলে মানুহৰ সংখ্যা বঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ কথা আহি গ'ল কাৰণ কিয় মই সদায় কওঁ যে দ্য ডিফাৰেন্স বিটুইন ম্যান এণ্ড এনিমেল ইজ ম্যান we have the sense of improvement animals do not have the sense of improvement yes sir. To some extent elements they have their basic instinct also and they are more disciplined than us tumi hatik saba porwabur saba they are more disciplined more rational than us more rational te ami nukhunu যে কাজিৰঙাত আজি গড় আৰু বাঘৰ বিৰাট কাজিয়া হৈ আছে একদম ব্লাডশেড হৈ গৈছে আমি কেতিয়াও নহনো কিন্তু পেপাৰখন খুলিয়ে আজি খবৰ কাগজ খুলি ফ্ৰন্ট পেজতো মানুহৰ কাজিয়াটো দেখি থাকো যদিও প্লেটোৱে কয় ম্যান ইজ দ্য গ্ৰেটেষ্ট ক্ৰিয়েচৰ অফ দ্য ৱৰ্ল্ড কিন্তু প্লেটোৱে আৰু এটা কথা কৈছে ম্যান ইজ দ্য সেভেজেষ্ট এনিমেল অফ দ্য ৱৰ্ল্ড অনলি ম্যান he or she can be godlike by means of education yes sir এখানে my education লাগে নাই ঠিকই কৈছে আপুনি তো গটিকে তেওঁলোক কিছুমান ক্ষেত্ৰত আমাতকৈ বেছি উন্নত কিন্তু আমাৰ এটা বস্তু আছে যেটো তেওঁলোকৰ নাই সেইটো হ'ল সেন্স অফ ইমপ্ৰুভমেন্ট আমি মানে সদায় আমাৰ সেন্স অফ আমি বজাৰলৈ গলো ভাল বস্তু লাগে যিকোনো ক্ষেত্ৰতে খাব খুজিলো ভাল বস্তুটো লাগে কিবা এটা ল'ব খুজিলো ইয়াত যদি মই মোবাইলটো থওঁ ইয়াতে তিতাকেৰেলাটা থওঁ কাবাক যদি কোনটা কিবা আছে লৈ যাচ্ছে তিতাকেৰেলা নে মোবাইলটো ঠিক আছে সো সেন্স অফ ইমপ্ৰুভমেন্টটো থাকে সেইটো থকাৰ তাৰপিছত সেই কাৰণেই আমাৰ সংঘাত আহে সেইটো কথা কাৰণ অবজেক্ট এটা হয় মই কওঁ যে এইটুকুৰা মাটিৰ ওনাৰ মই আৰু তেওঁ কয় এইটুকুৰা মাটিৰ ওনাৰ মই অবজেক্ট এটা হয়
কিন্তু পাৰ্টি এটাতকৈ বেছি হৈ যায় বুজিছো দুটা হয় বা তাতকৈ ততোধিক হৈ যায় তেতিয়া এই চেন্স অফ ইম্প্ৰুভমেণ্টৰ কাৰণে চবকে লাগে বুজিছো এতিয়া বাৰু এটা মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডলৈ আমি গুচি গৈছোঁ তেতিয়া এই কনফ্লিক্ট আহি যায় বুজিছো এই কনফ্লিক্টটো যেতিয়া আহি যায় তেতিয়া এইটো ৰিজল্ভ কেনেকৈ কৰিম তেতিয়া লৰ কাম আহি যায় বুজিছো বুজিছো তাৰপিছতে কাষ্টমাৰ পিছতে আহি গ'ল ৰিলিজন ধৰ্মই কি কৰিব লাগে কি কৰিব নালাগে অট টু বি ডান নট টু বি ডান এই যে পায় নাপায় এইবোৰ ধৰ্মই ক'বলৈ ধৰিলে আৰু এটা কনচেপ্ট দিলে ধৰ্মই ভগৱানৰ কনচেপ্ট সি যি ধৰ্মতে নহওক ভগৱানৰ এটা কনচেপ্ট দিলে যে এই ভগৱান এয়া ভগৱান ঈশ্বৰ তেওঁক মানিব লাগে সি ইছলাম ধৰ্মতে হওক খ্ৰীষ্টান ধৰ্মতে হওক যিকোনো ধৰ্মত তেওঁলোকক এটা ভগৱানৰ এটা কনচেপ্ট দিলে মানুহক যাতে এটাই উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো হ'ল শান্তি সম্প্ৰীতি যাতে বজাই চলে সমাজখনত আমাক শান্তি লাগে আল্টিমেটলি আমাৰ আল্টিমেট গ'লটো হ'ল পিচ লাগে আমাক আল্টিমেট গ'ল জাষ্টিচ লাগে ভাৰ্চু লাগে হেপিনেছ লাগে ডাঙৰ বস্তু হেপিনেছ লাগে আমাৰ বহুত টকা পইচা থাকিব পাৰে কিন্তু তোমাৰ যদি হেপিনেছ নাথাকে চব মিছা হৈ যায় গতিকে ধৰ্ম আহিলে ধৰ্মই সমাজখনক সংযত কৰিবলৈ শিকালে ধৰ্মই চলালে সেইকাৰণে আমি দেখোঁ আমাৰ যিমান ধৰ্মগুৰু তেওঁলোকে সমাজখন চলাইছিলে অতীজতে ধৰ্মগুৰুবোৰে চলাইছিলে তাৰপিছত বহুত হাজাৰ বছৰ ৰৈছিলে এই ইভলিউশ্যনটো যেতিয়া বহুত হাজাৰ বছৰ লোৱাৰ পিছত ৰাজ্য সাম্ৰাজ্যৰ এইবোৰ সৃষ্টি হ'ল কোন তাৰ ৰুলাৰ এই ৰজা বা ৰাণী হ'ল ৰুলাৰ তেতিয়া ল আহিলে না স্যাৰ আৰু ৰুলাৰ যেতিয়া তেওঁলোকক যে ৰাজ্যখনটো চলাব লাগিল সেইটো সময়ত ছেপাৰেশ্যন অফ পাৱাৰ নাছিলে বুজিছো ৰজাই নিজেই ৰুল বনায় ল বনায় নিজেই ইমপ্লিমেণ্ট কৰে আৰু কিবা যদি বিবাদ হয় তেওঁ নিজে সলভ কৰে নো ছেপাৰেশ্যন অফ পাৱাৰ মন্টেস্কো তেতিয়া নাছিলে ছেপাৰেশ্যন অফ পাৱাৰ যদি নাছিলে তেতিয়া হ'ল কি ল এটা আমাক এটা ইনষ্ট্ৰুমেণ্ট দৰকাৰ হ'ল এটা ইকুইপমেণ্ট দৰকাৰ হ'ল সেইটো হ'ল ল এটা মেকানিজিম দৰকাৰ হ'ল সেইটোৱে হ'ল লৰ জৰিয়তে আমি সমাজখন আমি ৰাজ্যখন চলাব ধৰিলোঁ কাৰণ আৰম্ভণিতে ৰজাৰ কাম আছিলে টু ফুলফিল হিজ অ'ন চুইট উইল মই ৰজা হ'লোঁ তাৰপিছত মোৰ চুইট উইল ফুলফিল কৰাই মোৰ উদ্দেশ্য কিন্তু পিছত যেতিয়া অনুভৱ কৰিলে যে নহয় মোৰ চুইট উইল ফুলফিল কৰিবলৈ গ'লে সমাজখন গুচি যায়গৈ ৰাজ্যখনে গুচি যায় কেতিয়াবা তেনেহ'লে ৰাজ্যখনটো মই চলাব লাগিব নহ'লে কেনেকৈ মই ৰজা হৈ থাকিম লৰ দৰকাৰ হৈ লৰ আৱিৰ্ভাৱ হ'ল আৰু এতিয়ালৈকে আমি লয়ে আমাৰ সমাজখন চলাই আছে এতিয়া মই আকৌ সুধিছোঁ আপোনাক এতিয়া যিটো সমাজ ব্যৱস্থা হৈছে আপোনাৰ মতে এতিয়া প্ৰথম ক'লে আপুনি কাষ্টমে চলাইছে তাৰপিছত ৰিলিজন তাৰপিছত লৰ পিছত কি আহিব পাৰে আজি কিছু বছৰ আগতে সদৌ ছাত্ৰ সন্থাই তেওঁলোকৰ বছৰ শেষ হোৱাৰ পিছত এটা অনুষ্ঠান পাতিছিলে সেইটো সময়ত তাত মোক মাতিছিলে এই বিষয়ে ক'বলৈ এতিয়া মই কৈছিলোঁ যে লৰ পিছত আইনৰ পিছত বিজ্ঞান আৰু ল আৰু টেকন'লজি বিজ্ঞান আৰু প্ৰযুক্তিয়ে চায়েন্স এণ্ড টেকন'লজিয়ে আমাৰ সমাজখন চলাব মানে লৰ পিছত চায়েন্স এণ্ড টেকন'লজি কেনেকৈ চলাব এতিয়া ইতিমধ্যে চলোৱা আৰম্ভ কৰিছে আমি গাড়ীত বেলডাল লগোৱা নাই তাতে বাজাৰ আৰম্ভ হৈ গ'ল ৱাশ্বিং মেচিনত চলাই হৈ গ'ল তাতে অলৰেডি বাজাৰ বাজি যায় তাৰপিছত ৰাস্তাত ট্ৰেফিকটো সেয়া কেমেৰাটো লাগিছে আৰু এতিয়াতো ৰবট চাৰ্জাৰী হয় আগতেতো নিজে চিজাৰ লৈ পেলাই চাৰ্জাৰী কৰিছে ৰবটে চাৰ্জাৰী কৰে সেইটো এটা প্ৰশ্ন ৰবট ইজ এ পাৰ্চন অৰ নট ৰবটে যদি অপাৰেশ্যন কৰে বিগ কুৱেশ্যন এতিয়া ৰবটে যেতিয়া চাৰ্জাৰী কৰিব তাত যদি কিবা এটা হয় মানে কি আমি লৰ মানুহ আইনৰ মানুহ তাত যদি ভায়োলেশ্যন অফ ৰাইট হয় মই ৰোগী কাৰ ভোট কেছ দিব এইটো ডাঙৰ কথা গতিকে ৰবট পাৰ্চন আমি জানো দুবিধ পাৰ্চন থাকে এটা লিগেল পাৰ্চন আৰু নেচাৰেল পাৰ্চন চ' ৰবট এটা সি লিগেল পাৰ্চন হ'ব পাৰে নেকি লিগেল পাৰ্চনৰ কাৰণে যিখিনি লাগে যিখিনি এলিমেণ্টছ লাগে এচেঞ্চিয়েলছ লাগে সেইটো ৰবটটোৰ আছে নে নাই আচ্ছা এতিয়া আমাৰ এতিয়া লিগেল পাৰ্চনৰ ক্ষেত্ৰত হয় কি আমি এতিয়া এখন ইউনিভাৰ্চিটিৰ এগেইনষ্ট এটা কেছ দিলে বাৰু বা দিলে তাৰ ৰেছপন্সিবল তাৰ কাৰণে ভিচি বা ৰেজিষ্টাৰ হয় গভৰ্ণমেণ্টৰ এগেইনষ্ট চিফ মিনিষ্টাৰ বা ৰেজিষ্টাৰ চিফ ছেক্ৰেটাৰী তেওঁলোকক আমি পাৰ্টি কৰোঁ গতিকে
কৃষ্ণ কুমাৰ কেছ এটা আছে আলফা ফাণ্ডিং কেছ তাতে কৃষ্ণ কুমাৰ আছিলে হঠাৎ মনত পৰিছে আলফা ফাণ্ডিং কেছ এটা আছিলে তাতে আলফাৰ এগৰাকী সাংস্কৃতিক হেৰিত কি বোলে সদস্যাক টাটা হস্পিটেলত মানে হেৰি কৰাইছিলে তেওঁৰ প্ৰসৱ হৈছিলে এটা বাচ্চাৰ জন্ম হৈছিলে যাওঁতে তেতিয়া ওলাই আহোঁতে বহুত পুৰণা কথা ওলাই আহোঁতে তাক এৰেষ্ট কৰিছে কাৰণ সেইমতে আলফা চলি আছিলে এৰেষ্ট কৰোঁতে তেতিয়া আলফাই মানে হস্পিটেলত আছিল মানে টাটা হস্পিটেলত আছিল মানে টাটাই ফাণ্ডিং কৰিছে ডাঙৰ কেছ এটা তো তেতিয়া কৃষ্ণ কুমাৰ আছিল তেওঁলোকৰ মেনেজিং ডাইৰেক্টৰ তেওঁ এৰেষ্ট ৱাৰেণ্ট এটা টাটাকটো কৰিব নোৱাৰে টাটা ইজ এ লিগেল পাৰ্চন এতিয়া গণেশ কামাখ্যা ইজ এ লিগেল পাৰ্চন সি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লিগেল পাৰ্চন এতিয়া কামাখ্যাকটো আমি এৰেষ্ট কৰিব নোৱাৰোঁ হয় নেকি তেওঁ ৰিপ্ৰেজেণ্ট কোনে কৰিছে তেওঁ কৰে গতিকে কৃষ্ণ কুমাৰক মানে তেওঁক ৱাৰেণ্ট ইছ্যু হৈছিল তেওঁক এৰেষ্ট কৰিবলৈ তাতে দিলে এইটো আছাম গভৰ্ণমেণ্টে নামানিলে তেতিয়া গুৱাহাটী হাইকোৰ্টত মই তেতিয়া প্ৰেক্টিছ কৰি আছিলোঁ ৰাম জেঠমালানী আহিছিল তেতিয়া কৃষ্ণ কুমাৰ হৈ কৰিবলৈ গতিকে মই ক'ব খোজা কথাটো আজি ৰবটিক চাৰ্জাৰী যেতিয়া এটা হ'ব তাত যদি কিবা গোলমাল হয় তাত যদি আমাৰ ৰাইট ভাইলেট হয় আমি কেছটো সেই যিজন ডক্টৰে কৰিব বা যিজন হস্পিটেলে কৰিব আমি এতিয়া কনজিউমাৰ প্ৰটেকশ্যনো কভাৰ কৰে তেওঁক কৰিব নে ৰবটটো এগেইনষ্টে কৰিব ৰবটটো লিগেল পাৰ্চন হয়নে নহয় ইটছ এ বিগ কুৱেশ্যন ৰবটটো লিগেল পাৰ্চন এতিয়া আমাৰ হৈ উঠা নাই কিন্তু এনেকুৱা এটা দিন চলিছে যে সায়েন্স এণ্ড টেকনলজি ইমান ডেভেলপ হৈ আহিছে হৈ যোৱাৰ পিছত এই নতুন নতুন চেলেঞ্জ প্ৰত্যাহ্বান কিছুমান কিন্তু আমাৰ মাজত আহিব এতিয়া ডক্টৰজনক যিজনে ৰবটটো অপাৰেট কৰিব তেওঁতো ক'ব পাৰে মইতো ৰবটটো মই অপাৰেটহে কৰিছোঁ চাৰ্জাৰীটো মইতো কাটা চেঙাটো মই কৰা নাই ডাঙৰ কথা দেই মানে সায়েন্স এণ্ড টেকনলজি ইমান আগবাঢ়ি গৈছে মানে হয় হৈ যাব যেন লাগে প্ৰেডিকশ্যন হয়তো 100 বছৰ 200 বছৰ পিছত যদি পৃথিৱীখন জীয়াই থাকে তেনেহ'লে হয়তো সায়েন্স এণ্ড টেকনলজি গোটেই সমাজখন চলাব একেবাৰে তেনেকুৱা হৈছে ন ছাৰ আৰম্ভণি আমাৰ ৰবটৰ আমাৰ অসমতো এতিয়া অপাৰেশ্যন আৰম্ভ হৈছে ন হৈছে অসমত হৈছে আমাৰ স্বাগততে হয় স্বাগতত কৰিছে ৰবটিক চাৰ্জাৰী ছাৰ চ' এতিয়া আমি আহোঁ আমাৰ অকণমান আহিছোঁ যিহেতু আমি এটা পূৰা আইনৰ গতিপথ হিচাপে আলোচনা কৰিম ভাবিছোঁ আমাৰ কনষ্টিটিউশ্যনৰ কথা আহিছোঁ ব্ৰিটিছ ভাৰতবৰ্ষৰ কথা যেতিয়া কৈছোঁ ব্ৰিটিছৰ আগত কি আছিলে আৰু ব্ৰিটিছসকল অহাৰ পিছত আমাৰ কনষ্টিটিউশ্যন আহিলে চ' সেই কথাখিনি অকণমান আপুনি বুজাই দিব ছাৰ ব্ৰিটিছৰ আগতো ইয়াতে বিভিন্ন দেশ আছিলে ৰাজ্য আছিলে বিভিন্ন ৰজাই চলাইছিলে আমাৰ অসমতো তেতিয়া আহোমৰ শাসন চলিছিলে গতিকে তেওঁলোকৰ নিজা নিজা প্ৰথা আছিলে নিজা নিজা আইন আছিলে সেইধৰণে তেওঁলোকে চলাইছিলে ব্ৰিটিছ যেতিয়া আহিলে ব্ৰিটিছ অহাৰ পিছত তেওঁলোকে দেখিলে ইয়াতে দুটা ল চলে দুটা আইন চলে এটা আইন চলে হিন্দু আৰু এটা মেহমেদান দুটা আইন চলে সেইকাৰণে তেওঁলোকে যেতিয়া প্ৰথমে আইনৰ তেওঁলোকৰ আকৌ চলে তেওঁলোকৰ ব্ৰিটিছৰ মতে চলে ব্ৰিটিছ ল চলে আৰু কোৰ্টবোৰ আছিলে সেই সময়ত পিছত যেতিয়া কোৰ্ট হ'ল এইবোৰ প্ৰিভি কাউন্সিল বুলি কৈছিলে তো তেওঁলোকে সেইকাৰণে প্ৰথমতে হিন্দুৰ কাজিৰো লৈছিলে দিহা পৰামৰ্শ আৰু ইফালে মেহমেদান লৰো দিহা পৰামৰ্শ লৈছিলে আৰু তেতিয়া তাৰ মাজতে তেওঁলোকে গোটেইখিনি মিক্স আপ কৰি তেওঁলোকৰ নিজৰ লও তাতে ইনপুট দিছিলে তেওঁলোকৰ নিজৰ লৰো সোমোৱাই দিছিলে যিখিনি তেওঁলোকৰ আছে সোমোৱাই তেওঁলোকে প্ৰথমে ল সেইধৰণে বনাই চলাইছিলে তেওঁ ল বনাই তেওঁলোকৰ মেইনলি তেওঁলোকে এক্সপ্লইট কৰিবলৈ আহিছিলে খাজানা তুলিবলৈ লাগে খাজানা তুলিবলৈ যেতিয়া লাগে প্ৰথম আৰম্ভ হ'ল তাৰ পৰা খাজানা তুলিবলৈ যেতিয়া গ'ল তেতিয়া দেখিলে বহুত ডিস্পিউট আছে খাজানা তুলিবলৈ ফিৰিঙিবোৰ লৈ গৈছিলে কাৰণ আগতে ৰজাৰ দিনতে লাঠিহে আছিলে বন্ধুক লৈ যায় মানুহে ভয় কৰে ভয়তে দি দিয়ে খাজনা তুলিবলৈ যাওঁতে দেখিলে যে এইটোতো ডিস্পিউট আছে সংঘাত আছে মাটি ইটো কৈছে এইটো মই মালিক ইটো কৈছে মই মালিক এতিয়া খাজনা তেতিয়াই তুলিব যেতিয়া সংঘাতটো নিৰাময় কৰিব এই ল তেওঁলোকৰ ল আহিলে তেতিয়া এতিয়া তেওঁলোকৰ ল তাতে সোমোৱালে মানে প্ৰথম অৱস্থাত হিন্দু ল মেহমেদান ল দুইটাই আছিলে লগতে তেওঁলোকৰ ল আছিলে পিছলৈ গৈ তেওঁলোকে কাৰণ তেওঁলোকৰ ল অফ ইকুইটি আছিলে আৰু জাষ্টিছ ইকুইটি গুড কনচাৰ্চ তেওঁলোকৰ প্ৰিন্সিপল আছিলে তেওঁলোকৰ ইয়াৰ উপৰি তেওঁলোকৰ এটা মেক্সিম আছিলে এইটো আৰু সেইখিনি ক'বলৈ গ'লে আৰু বেলেগ কিবা কিবি হৈ যাব গতিকে ব্ৰিটিছসকলে সেইধৰণে প্ৰথমে তেওঁলোকে
তেওঁলোকৰ নিজৰ কাৰণে কৰিলে কাৰণ তেওঁলোকে যেতিয়া সোমাইছিলে ভাৰতবৰ্ষত ইমানখিনি ভবা নাছিলে কাৰণ কিয় মই আৰু এটা কথা কওঁ এটা ৰেগুলেটিং এক্ট আছে এখন ৰেগুলেটিং ব্ৰিটিছ ৰেগুলেটিং এক্টখন কেনেকৈ হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম আহিলে ইষ্ট ইণ্ডিয়া কোম্পানীত হ'ল কি তেওঁলোকৰ বেংক্ৰাপচি হ'বলৈ আৰম্ভ কৰিলে তেওঁলোকৰ কৰাপশ্যন আৰম্ভ হ'ল তাৰপিছত কিবা কাৰণত মই মানে ব্ৰিটিছৰ তেওঁলোকৰ মূল্যায়নবোৰ কেনেকৈ কৰে সেইটোকে ক'ব বিচাৰিছোঁ কিবা কাৰণত তেওঁলোকৰ পইচাৰ অভাৱ হ'ল যিহেতু বেংক্ৰাপচি হৈছে কৰাপশ্যন হৈছে পইচাৰ অভাৱ হ'ল তেতিয়া তেওঁলোকে ব্ৰিটিছ গভৰ্ণমেণ্টক পইচা খুজিলে আপোনালোকৰ লোন লাগে সেই ভাবিলোঁ যিহেতু ইমান ভাল কোম্পানী সময়ত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ভাল কোম্পানী ছোৱালী বিয়া দিবলৈ হ'লে ইষ্ট ইণ্ডিয়া কোম্পানী মানুহকে বিয়া দিয়ে তো তেওঁলোকে মনে মনে কেইজনমানক পঠিয়াই দিয়ে যাচোন ভাৰতবৰ্ষলৈ যা কাৰণ কলনী কেইবাঠাইতো আছিলে তেওঁলোকৰ ভাৰত যা কি চলি আছে কিয় তেওঁলোকৰ পইচা লাগে আহি দেখিলে যে গ্ৰছ কৰাপশ্যন চলি আছে তেতিয়া গৈ ৰিপৰ্টটো দিলে গৈ তাতে কৰাপশ্যন চলি আছে তেওঁলোকে চান্সটো লৈ ল'লে যে আমি তহঁতক পইচা দিম কিন্তু আমাকো শ্বেয়াৰ দিব লাগিব এই হ'ল মানে ইণ্ট্ৰ' এইটো আৰম্ভণি ব্ৰিটিছ গভৰ্ণমেণ্ট ব্ৰিটিছাৰবোৰ যে ইষ্ট ইণ্ডিয়া কোম্পানীত সোমালে তাৰপিছত আৰু কাউন্সিলে আহিলে চাৰ্টাৰ আহিলে লাহে লাহে সোমাই তেওঁলোকে একদম পুৰা অধিকাৰ লৈ পেলালে আৰু হেৰি ওলাই গ'ল আল্টিমেটলি গতিকে এই ৰেগুলেটিং এক্টখনে মানে ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে কৰাৰ কাৰণে ৰেগুলেটিং এক্ট সেইটো কথা তাৰপিছতে আমাৰ কনষ্টিটিউশ্যন আহিলে তাৰপিছতে আমাৰ আন্দোলন হ'লত তাতে বিশেষকৈ আমাৰ মানে কনষ্টিটিউশ্যনৰ কথাটো তুমি যিহেতু কৈছা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 এইখন আমাৰ গোটেই জাৰ্মিনে যিটো অংকুৰণ হৈছে আমাৰ সংবিধানৰ এই অংকুৰণটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935তে হৈছে তাতে অটনমি কথা আহিছে আমাৰ গোটেই স্বাধীনতাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে তেতিয়া আৰু তাৰপিছত আমাৰ স্বাধীন হ'লোঁ আমি স্বাধীন হোৱাৰ পিছত আমাৰ সংবিধান এখন নিশ্চয় লাগিব সংবিধানখন এখন কনষ্টিটিউশ্যন এছেম্বলি এখন আছিলে তাতে ৰাজেন্দ্ৰ প্ৰসাদ আছিলে তাৰ চেয়াৰমেন আৰু যিটো ড্ৰাফ্ট কমিটি আছিলে তাৰে চেয়াৰমেন আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ সেই সময়ৰ এজন প্ৰখ্যাত আইনজ্ঞ আছিলে তেওঁলোকে এই কনষ্টিটিউশ্যন এছেম্বলিত ডিবেট বুলি কয় কেইবাটাও ভলিউম আছে আমাৰ কনষ্টিটিউশ্যনখন আমাৰ সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত কি ডিবেট হৈছিলে আৰু তেওঁলোকে কি প্ৰক্ৰিয়া তেওঁলোকে অনুসৰণ কৰিছিলে এইবোৰ সব তাতে লিখা আছে ডিবেটবোৰ বিভিন্ন যুক্তি তৰ্ক তাত হৈছিলে আৰু কনষ্টিটিউশ্যনখন কৰাৰ আগতে কনষ্টিটিউশ্যন কমিটিয়ে বিভিন্ন দেশৰ কনষ্টিটিউশ্যনবোৰ তেওঁলোকে অধ্যয়ন কৰিছিল আৰু সেইকাৰণে আমাৰ বহুতো কনচেপ্ট আছে যে ট্ৰেড এণ্ড কমাৰ্চ এইটো আমি অষ্ট্ৰেলিয়াৰ পৰা আনিছোঁ জুডিচিয়েল ৰিভিউ এইটো আমি আমেৰিকাৰ এনেকৈ যিমান বহুত আমাৰ ভাল ভাল আমি এইটো বড়ো কৰি আনিছোঁ আনি পেলাই আমাৰ ইয়াত লগাইছোঁ সেইটো কাৰণে কিছুমান ক্ৰিটিকে ক'ব বিচাৰে যে দ্য কেক অফ আৱাৰ কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন বেকড বাই ডিফাৰেণ্ট ফৰেইন ingredients and that is why you are unable to digest it কোনবাই ক'ব খোজে কুৱেশ্যনটো আহি যায় এইটো আম্বেদকাৰেও কৈছিলে কুৱেশ্যনটো আহি যায় যে আমি ডাইজেষ্ট কৰিব পৰা নাই কনষ্টিটিউশ্যনখন বেয়া আমি ডাইজেষ্ট কৰিব পৰা নাই নে কনষ্টিটিউশ্যন ভাল আমি বেয়া আমি কনষ্টিটিউশ্যনখনক ডাইজেষ্ট কৰিব পৰা নাই নে কনষ্টিটিউশ্যনক আমি কনষ্টিটিউশ্যন ভাল আমি বেয়া আৰু কোনোবাই কয় নহয় কনষ্টিটিউশ্যন বেয়া আমি ভাল কিন্তু কুৱেশ্যন এটা আহি যায় সেইটো হ'ল কি আজি কিমান বছৰ হ'ল ভাৰত স্বাধীন হোৱা 75 বছৰ 75 ইয়াৰ্ছ হোৱাৰ পিছতো মানে আমাৰ জনসাধাৰণৰ হোপছ এণ্ড এছপিৰেশ্যন আমাৰ আশা প্ৰত্যাশা এইবোৰ পূৰণ হৈছেনে সেইটো এটা ডাঙৰ কথা কাৰণ দেশখন কোনে চলায় বহুতে ভাবে দেশখন প্ৰাইম মিনিষ্টাৰে চলায় প্ৰেচিডেণ্টে নহয় দেশখন চলায় সংবিধানে চলায় তেওঁলোকে সংবিধান মতেই চলিব লাগিব যিয়ে যিমানে ডাঙৰ নহওক সংবিধানখন আটাইতকৈ ওপৰত বহুত কেছো আছে এইটো ইয়াতে সংবিধান গতিকে দেশখন চলাবলৈ এই সংবিধানখন তাৰমানে দেশখন যদি যেনেকৈ জনগণৰ আশা প্ৰত্যাশা যদি পূৰণ কৰিব পৰা নাই তাৰমানে সংবিধানখনৰ কিবা গোলমাল আছে কয় বহুত ক্ৰিটিকে আৰু সংবিধানখনৰ
কিন্তু মই এজন আইনৰ ছাত্ৰ হিচাপে চাইছোঁ সংবিধানখন বৰ ধুনীয়া সংবিধান বৰ ভাল সংবিধান ইয়াতে তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকে বহুত চিন্তাৰ চৰ্চা অধ্যয়ন কৰি আমাৰ সংবিধানখন প্ৰস্তুত কৰিছিলে কিন্তু এটা প্ৰশ্ন এতিয়া আহিছে যাৰ কাৰণে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ইম্পৰ্টেঞ্চটো বাঢ়িছে যে আমি কাষ্টমবোৰক আমি অলপমান অগ্ৰাধিকাৰটো কম দিলোঁ আমাৰ কোৱা হয় কাষ্টম অভাৰেজ দ্য ল কাষ্টমবোৰ আমাৰ যিবোৰ কাষ্টম আছিলে সেই কাষ্টম এতিয়া আমাৰ মেলৰ ছিষ্টেম আছিলে মই দেখিছোঁ আমাৰ অসমত কিবা হ'লে নামঘৰত হয় শংকৰদেৱে আমাক শংকৰদেৱে বনাই থৈ যোৱা নামঘৰবোৰ অকল সাংস্কৃতিক অনুষ্ঠানেই নাছিলে এইবোৰ আমাৰ অকল সাংস্কৃতিক নহয় সামাজিক অনুষ্ঠানো আছিলে কিবা এটা ঘটনা ঘটিলে কোনোবা ফেমিলিত কিবা এটা ঘটনা ঘটিলে এইটো গাঁওবুঢ়াক গৈ বা মেধিক গৈ তেওঁলোকে তামোল পাণ আৰু পইচা দি পেলাই কয়গৈ আৰু সেইদিনাখন গধূলি নাইবা পিছদিনাখনেই তাতে সেই বিবাদটো মীমাংসা হয় মীমাংসা কিন্তু যে মীমাংসা এইটো মীমাংসা হিন্দু জুৰিছপ্ৰুডেন্সৰ এটা প্ৰক্ৰিয়া এটা মীমাংসা দেই গতিকে এইবোৰ কিমান আৰু কোনো এভিডেঞ্চ হাচাবৰ কথা নাই ৰাতিপুৱা ঘটনা ঘটিলে গধূলি আমি বহিলোঁ ঠিক কৰি পেলালোঁ ধুনীয়া হ'ল আৰু বহুত কেছ বহুত বিবাদ এনেকৈ নিষ্পত্তি হৈ আগতে গৈছিলে এতিয়াও কিন্তু সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ এতিয়া ন ছাৰ এতিয়া কনষ্টিটিউশ্যনৰ কথা কওঁতে মই এটা ক'ব বিচাৰিছোঁ আৰ্টিকল 21 কৈ আছে ৰাইট টু লাইফ এণ্ড লিবাৰ্টিৰ কথা ৰাইট টু চাইলেঞ্চ ইজ অলছ' ৰাইট এই ক্ষেত্ৰত এটা মানে কাষ্টমাৰী ল আমি যিটো কাষ্টম লৰ ওপৰত পাতি আছোঁ কাষ্টমাৰী লয়ে মানে আমাৰ ল অভাৰৰুল কৰে তাত এটা জাজমেণ্ট আছিলে সেইটো হ'ল বিজয়ী ইমানুৱেল সেইটো অকণমান ক'ব নেকি তাতে হ'ল কি এইটো নেশ্যনেল এন্থেম কেছ বুলি নেশ্যনেল এন্থেম কেছ হয় তাতে তিনিজন ছাত্ৰই তেওঁলোকে মানে যেতিয়া নেশ্যনেল এন্থেম গাই আছিলে তেওঁলোকে গোৱা নাছিলে তেওঁলোকে থিয় হৈছিলে কিন্তু গোৱা নাছিলে স্কুল অথৰিটি কৰিলে কি কাৰণ ডিজনাৰ দ্য নেশ্যনেল এন্থেম তুমি কৰিব নোৱাৰা কাৰণ নেশ্যনেল টু অনাৰ দ্য নেশ্যনেল ইজ দ্য ফাণ্ডামেণ্টেল ডিউটি আমাৰতো ফাণ্ডামেণ্টেল ৰাইটছ আছে ফাণ্ডামেণ্টেল ডিউটি আছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আছে আৰু ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 12 to 35 এইবোৰ চব গোটেইবোৰ ফাণ্ডামেণ্টেল ৰাইটছ এইটো কোৱাৰ আগতে মই এটা কথা কওঁ আৰ্টিকল আমাৰ যিটো আইন বুলি কৈছে আইন কোনবোৰ আইন হ'ব হোৱাট ইজ দ্য ডেফিনেশ্যন অফ আইন দ্য ৰুলছ ৰেগুলেশ্যন বাইলজ এইবোৰ ষ্টেট গভৰ্ণমেণ্ট বা লেজিছলেচাৰে পাৰ্লিয়ামেণ্টে যিবোৰ বনাব এইবোৰ আইন কিন্তু এই আইনে ফাণ্ডামেণ্টেল ৰাইট ভাইলেট কৰিব নোৱাৰে যদি কোনোবা আইনে ফাণ্ডামেণ্টেল ৰাইট ভাইলেট কৰে তেনে সেই আইনক নাল এণ্ড ভইড কৰা হয় সেইটোক জুডিচিয়াৰী দায়িত্ব দিছে ফৰ এক্সাম্পল তাদা আছিলে তাদা আমাৰ ইমান মিছইউজ হৈছিলে ইমান ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈছিলে ফলত ইট ৱাজ ৰিকমেণ্ডেড বাই দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এজ ভাইলেটিভ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰু লেটাৰ অন সুপ্ৰিম কোৰ্টে এই তাদাক নাল এণ্ড ভইড কৰি দিলে কাৰণ কিয় জুডিচিয়াৰী is the guardian of the constitution. Yes, sir. Judiciary is the democracy, sentinel of the democracy. গতিকে তুমি যিটো আৰ্টিকল 21 কৈছে এইটো আটাইতকৈ মানে ছুটি আৰ্টিকল shortest article with broadest aspect. Yes, sir. No person shall be deprived of his life or personal liberty the procedure established except procedure established by law. Yes, sir. আৰম্ভ কৰিছে নো দি পেলাই নো পাৰ্চন বুলি কৈছে দেই আমাৰ সংবিধানত দুটা প্ৰভিজন আছে এটা পাৰ্চনৰ কাৰণে এটা চিটিজেনৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইট যিমান আছে আজি যদি পাকিস্তানৰ পৰা কোনোবা আহি যদি কয় যে মই মছজিদত মই দোৱা কৰিব বিচাৰোঁ বাধা দিব নোৱাৰোঁ পাৰ্চন আমাৰ সংবিধানত সেইটো কাৰণে কাৰণ আমাৰ সংবিধানখন প্ৰস্তুত হৈছিলে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948 কাৰণ দ্বিতীয় মহাযুদ্ধখন পৃথিৱীৰ মানৱ জাতিৰ কাৰণে এটা ডাঙৰ পাঠ লেচন আৰু এই দ্বিতীয় মহাযুদ্ধতেই পৃথিৱীৰ মানৱ জাতিয়ে উপলব্ধি কৰিলে যে যুদ্ধই আমাক শান্তি আনি দিব নোৱাৰে যুদ্ধই কি লাগিব যে শান্তি প্ৰতিষ্ঠা হ'বলৈ হ'লে মানৱ অধিকাৰ সাব্যস্ত হ'ব লাগিব প্ৰতিষ্ঠা হ'ব লাগিব আৰু 1948 ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ তাতে তাৰ টোটেল ৰিফ্লেকশ্যন আমাৰ কনষ্টিটিউশ্যন টোটেল ৰিফ্লেকশ্যন গতিকে
ডেফিনেটলি গোটেই মানৱ অধিকাৰ মানে তাতে বেছিক ৰাইট বুলি কৈছে মানৱ অধিকাৰ ইউনিভাৰ্চেলি যিটো একচেপ্ট কৰা হৈছে এইটো ইউনিভাৰ্চেল ৰাইট নেচাৰেল ৰাইট বুলি কোৱা হৈছে আমাৰ এই সংবিধানত কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ এইটো ফাণ্ডামেণ্টেল ইয়াৰ বাদ দি আমি থাকিব নোৱাৰো যিটো তুমি কেছৰ কথা কৈছা তাতে তেওঁলোকক এক্সপেল কৰি দিলে নোগোৱাৰ কাৰণে তেওঁলোক আকৌ জিওভা কমিটিৰ আছিলে তেওঁলোকৰ ৰিচুৱেল মানে তেওঁলোকৰ সেই কাষ্টম মতে তেওঁলোকৰ নিজৰ বাহিৰে বেলেগ গাব নোৱাৰে বেলেগৰ হেৰি ৰিচুৱেল ফ'ল' কৰিব নোৱাৰে গতিকে এইবোৰতে আৰু উকিলৰ বাহাদুৰিটো আহি যায় চৰি তো তাতে এইটো ক'লে লগতে কোৰ্টে ক'লে যে ৰাইট টু চাইলেণ্ট ইজ এ ৰাইট অৰ নট কাৰণ এট ডেট মমেণ্ট তেওঁলোক থিয় হৈ আছিলে গোৱা নাছিলে দে কেপ মাম কিন্তু তেওঁলোক থিয় হৈ আছিল ৰেচপেক্টটো দিছিলে নেশ্যনেল এন্থেমটো ডিছৰেচপেক্ট কৰিছিলে এইটো নহয় তেওঁলোকৰ ৰেচপেক্ট দিছিলে কাৰণ তেওঁলোক তেতিয়া থিয় হৈ আছিলে তেওঁলোকে গোৱা নাছিলে গতিকে চাইলেণ্ট হৈ আছিলে কৈছে যে ৰাইট টু চাইলেণ্ট ইজ এ ফাণ্ডামেণ্টেল ৰাইট কাৰণ তেওঁলোকৰ সেইটো কাষ্টমে কৈ আছে আৰু জুডিচিয়াৰী এটা অকল বিবাদটো যেতিয়া জুডিচিয়াৰী এটা ক্ৰিয়েটিভ এপ্ৰ'চ থাকে নতুন কিবা যেনেকৈ এইবাৰ পুটুস্বামী কেছত ক'লে মানে কনষ্টিটিউচনেল মৰেলিটিৰ কথা কৈছে কাৰণ জুডিচিয়াৰীয়ে সদায় এটা বস্তু এনেই এটা যিটো আমাৰ প্ৰবাদ আছে এই ইয়াত মানে সঁচাক মিছা কৰে মিছা সঁচা কৰে নহয় ইয়াতে বহুত অধ্যয়ন হৈহে এটা ডিচিশ্যন দিয়ে মই এটা আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ খৰগ সিং ভাৰ্চেছ ষ্টেট ইউপি এই খৰগ সিং এজন ডকাইত আছিলে তেওঁ জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ মানে ৰেগুলাৰলি ই ৱাজ ডিষ্টাৰ্ব বাই দ্য পুলিচ অফিচিয়েলছ ডেট টু এট মিডনাইট ৰাতি আৰু ওলাই মানে পুলিচ আহে এই দিখাও ও দিখাও চাই বিলাও কফি পিলাও এইবোৰ কিবা কিবি বহুত ডিষ্টাৰ্ব কৰিছিলে কেছ কৰি দিলে খৰগ সিং এজন কনভিক্টেড পাৰ্চন আছিল জেলত থকা মানুহ আছিলে কিন্তু জেলত থকা মানুহ এজনৰো ফাণ্ডামেণ্টেল ৰাইট থাকে হি মে বি এ কনভিক্টেড পাৰ্চন বাট হি হেজ দ্য ফাণ্ডামেণ্টেল ৰাইট আছে তো এইটো চেলেঞ্জ হ'ল কাৰণ তেওঁ ৰাতি খোৱাত অসুবিধা হয় আৰু চেলেঞ্জ হওঁতে কোৰ্টে ক'লে ৰাইট টু শ্লিপ ইজ এ ৰাইট ফাণ্ডামেণ্টেল ৰাইট এইটো নতুন মানে জুডিচিয়াৰীয়ে বস্তুবোৰ ইভলভ হ'ব লাগিব ন নতুন বস্তু কাৰণ কিয় ল ইজ এ ডাইনামিক টাৰ্ম নট এ ষ্টেটিক টাৰ্ম ল ইজ টু কেটাৰিং দ্য চেঞ্জ ইন নিডছ অফ দ্য টাইম right to sleep is a right তাতে ক'লে right to sleep is a right ওৰে এনেকুৱা বহুত আছে এটা অলগা টেলিছ কেছটো এইটো পেমেণ্ট ডুৱেলাৰ্ছ কেছ বুলি কয় অলগা টেলিছ কেছত কিছুমান মানুহে বম্বে ফুটপাথত বাস কৰিছিল পেমেণ্ট আৰু আমাৰ ঝুপৰপটিবোৰ যেনেকৈ আছে তেওঁলোকে কিবা বেলুন বনায় পুতলা বনায় কিবা কিবি পেটি বিজনেছ তেওঁলোকৰ আছিলে তাৰপিছত বম্বে মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সেই আইনমতে কোনো মানুহ ফুটপাথত থাকিব নোৱাৰে ক'লে ইহঁতক এভিক কৰিবৰ কাৰণে এভিকশ্যন নটিচ দি দিলে তেওঁলোকৰ কাৰণে কিছুমান শেল্টাৰসমূহ বনাই থৈ ন ছাৰ ৰাস্তাত পিছত এইবোৰ হৈছে এই কেছটোৰ পিছত হৈছে এই অলগা টেৰিছ কেছটোৰ পিছত তাৰপিছত দিলে এইটো চেলেঞ্জ কৰিল কাৰণ কিয় আমাৰ ফ্ৰীডম কেইটামান আছে ৰাইট কেইটামান আছে আৰ্টিকল 21ৰ আৰ্টিকল 19(1G 1A পৰা আৰম্ভ কৰি আৰ্টিকল 19(1A পৰা A-B-C এনেকৈ যিলৈকে আছে তেওঁলোকৰ ফ্ৰীডম কেইটামান আছে আমাৰ এই ফ্ৰীডম কেইটা হ'ল আমি এছেম্বল হ'ব পাৰোঁ ৰাইট টু এছেম্বল লগ হ'ব পাৰোঁ ৰাইট টু এছ'চিয়েশ্যন আছে তাৰপিছতে ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন প্ৰথম কৈছে ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন আৰ্টিকল 19(1A ৰাইট টু স্পিচ আমাৰ ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন আছে আমি ক'ব পাৰোঁ এনেকৈ কৈ তাৰপিছত আছে মই ছাত্ৰ ছাত্ৰীবোৰক কওঁ CMRP মনত ৰাখিবলৈ SEAAMRP মেক্সিমাম ৰিটেইল প্ৰাইচ SE হ'ল ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন তোমালোকেও পঢ়াইছে এই হ'ল এছেম্বল এছ'চিয়েশ্যন মুভমেণ্ট মুভমেণ্ট ৰাইট reside anywhere within the territory of India আৰু right to profession তাতে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন থাকে
কিন্তু ইয়াতে কৈছে সিন্স দে আৰ অলছো সিটিজেন অফ ইণ্ডিয়া তেওঁলোক যেহেতু তেওঁলোকো ভাৰতীয় নাগৰিক তেওঁলোকৰ মাটি বাৰী নাথাকিব পাৰে তেওঁলোক দুখীয়া হ'ব পাৰে কিন্তু তেওঁলোকতো ভাৰতীয় নাগৰিক তেওঁলোকৰ ৰাইট আছে উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া য'তে থাকিব পাৰে যেনেকৈ আমি ৰাইট টু প্ৰফেশ্যন আছে আমি যিকোনো প্ৰফেশ্যন ল'ব নোৱাৰোঁ কিন্তু ৰিজনেবল ৰেষ্ট্ৰিকশ্যনো আছে মই যদি কালিৰ পৰা বম বনাম বুলি ভাবোঁ এইটো নহ'ব ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে গতিকে এই যে CMRP ৰাইট টু ৰিজাইড উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া কোৰ্টে ক'লে যে তেওঁলোকক প্ৰপাৰ আৰু চুইটেবল প্লেচত তেওঁলোকক বাস কৰিবলৈ অনুমতি দিব লাগিব সেইটো চৰকাৰে ঠিক কৰি দিব আৰু উইথ দ্যাট পেটি বিজনেছ সেই বিজনেছটো চলাবলৈ দিব লাগিব বিকজ দে আৰ অলছো চিটিজেন কিমান যে ধুনীয়া ধুনীয়া কথা কৈছে কনষ্টিটিউশ্যন বহুত আৰু বিশেষকৈ কেশৱানন্দ ভাৰতী কেছ সেইটো ফাণ্ডামেণ্টেল ৰাইটছ কেছ বুলি কয় কেশৱানন্দ ভাৰতী কেছতো দুটা বৰ আমাৰ লেণ্ডমাৰ্ক জাজমেণ্ট আছে কেশৱানন্দ ভাৰতী কেছ এটা হ'ল মানেকা গান্ধী কেছ ইয়াতে মানে মানেকা গান্ধী কেছটোতে মানেকা গান্ধী তেওঁ বাহিৰলৈ যাব খুজিছিলে এব্ৰড বিদেশলৈ যাব নোৱাৰোঁতে ধৰি ল'লে এয়াৰপৰ্টত বম্বে এয়াৰপৰ্টত তুমি যাব নোৱাৰা পাছপৰ্ট ইম্পাউণ্ড কৰিলে লৈ পেলালে এতিয়া তেওঁলোক পাছপৰ্ট অথৰিটি তেওঁলোকৰ পাৱাৰ আছে অধিকাৰ আছে কিন্তু তেওঁ নেচাৰেল জাষ্টিচ ফ'ল' কৰা নাছিলে তেওঁক নটিচ দিয়া নাছিলে ইম্পাউণ্ড কৰাৰ আগতে পাছপৰ্টখন তেওঁৰ পৰা লোৱাৰ আগতে তেওঁক নটিচ দিয়া হোৱা নাছিলে গতিকে নটিচটো দিব লাগিব নটিচ নিদিয়াকৈ যিটো ভাইলেশ্যন অফ নেচাৰেল জাষ্টিচ চ' এই মানেকা গান্ধী কেছ আৰু কেশৱানন্দ ভাৰতী কেছেই মানে আমাৰ মই ইতিমধ্যে কৈছোঁ আমাৰ আৰ্টিকল 368 আছে এমেণ্ডমেণ্ট প্ৰভিজন আছে আৰু জুডিচিয়াৰীয়ে এই ইণ্টাৰপ্ৰিটেশ্যনৰ জৰিয়তে ইণ্টাৰপ্ৰিটেশ্যন দুবিধ আছে আমি জানো তোমালোকে পঢ়িছিলা গল্ডেন ৰুল মিচিভ ৰুল গতিকে আমি এই ইণ্টাৰপ্ৰিটেশ্যন একৰ্ডিং টু দ্য নিডছ অফ দ্য টাইম according to the demand of the society interpretation বোৰ হৈ থাকে সেইকাৰণে একেই গোপালনৰ পৰা যদি কেছবোৰ চোৱা মানেকা গান্ধীলৈকে আমাৰ জুডিচিয়াৰী বহুত ডেভেলপমেণ্ট হৈছে আৰু এতিয়াও হৈ আছে বঢ়িয়া লাগিলে গোটেই কথাখিনি পুৰা ল ষ্টুডেণ্টে যদি চাই আছে সঁচাকৈ তেওঁলোক বহুত ফ্ৰুটফুল হ'ব ছাৰ এতিয়া আমি আহিছোঁ AI কথালৈ এতিয়া দেখিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে চাৰিওফালে মানে সকলো ক্ষেত্ৰতে সোমাই গৈছে এতিয়া আমাৰ নতুনকৈ আমাৰ লট প্ৰেক্টিছ ষ্টাৰ্ট হৈ গৈছে ল ফাৰ্মবোৰতে হওক কোৰ্টতে হওক পাৰ্চনেলি হওক চবে ষ্টাৰ্ট কৰিছে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI হয় কি ছাৰ মানে সাধাৰণ মানে যিসকলে চাই আছে অকণমান বুজাকৈ কওকচোন এতিয়া মই আৰম্ভণিতে কৈছোঁ উই হেভ দ্য চেন্স অফ ইম্প্ৰুভমেণ্ট য়েছ ছাৰ দ্য ডিফাৰেঞ্চ বিটুইন মেন এণ্ড এনিমেল দ্য মেন হেজ দ্য চেন্স অফ ইম্প্ৰুভমেণ্ট এনিমেলছ দে ডু নট হেভ দ্য চেন্স অফ ইম্প্ৰুভমেণ্ট এই চেন্স অফ ইম্প্ৰুভমেণ্টটো গৈ এতিয়া ছায়েন্স এণ্ড টেকন'লজি ক'বত এইখিনি পাইছেহি এই যিটো আমাৰ বুদ্ধিমত্তা এইটো এটা কৃত্ৰিম বুদ্ধিমত্তাও সৃষ্টি হৈছে ছায়েন্স এণ্ড টেকন'লজি পিছততো ছাৰ পুৰা চেঞ্জ হৈ গৈছে ক'ভিডৰ পিছত এটা টাৰ্ণিং পইণ্ট ক'ভিড এটা টাৰ্ণিং পইণ্ট এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে এতিয়া বহুত ধৰণৰ চেলেঞ্জ বহুত ধৰণৰ প্ৰত্যাহ্বান আমাৰ আহিছে ইয়াত নিগেটিভ পজিটিভ দুইটাই আছে এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে আজিকালি এই গুগল বাবা ওলাইছে কিবা হ'লে গুগল বাবাত চাই নোটছ এতিয়া নোটছ নিলিখে এতিয়াতো মইতো ভাবোঁ আৰু 100 বছৰমানৰ পিছত হয়তো কোনোবাই যদি ৰাস্তাৰে গৈ থাকে জানো এই মানুহজনে লিখিব জানে বুলি ক'ব ইয়াতে লিখিব পাহৰি যাম আমি আৰু 100-200 বছৰ পিছত মানুহে লিখিব পাহৰি যাব থাকিব এতিয়াতো ছাৰ মানে আমি লৰ ক্ষেত্ৰত দেখিছোঁ AI সুধিলে হৈ গ'ল এখন এপ্লিকেশ্যন লিখিব লাগে ইয়াক দিলি ইয়াত এআই মেটা মাৰিলো কৈ দি দিলে নোটছ লিখিব লাগে দি দিলে তাৰোপৰি হিউমেন ইণ্টেলিজেন্সটো ছাৰ একেবাৰে দেখোন নোহোৱা হৈছে তাৰোপৰি মোক এটা কবিতা লিখিবলৈ চবেই কবিতা লিখে ময়ো এটা কবিতা লিখোঁ মই মোৰ গাঁওখনৰ নামটো দি দিলোঁ মোৰ পথাৰখনৰ নাম দি দিলোঁ কাষত থকা পাহাৰটোৰ নাম দি দিলোঁ তাৰপিছত নদীখনৰ নাম দি দিলোঁ এআইটো ক'লোঁ যে মোক কবিতা এটা লিখি দে হৈ গ'ল কবিতা মুহূৰ্ততে তেওঁ কবিতা লিখি দিলে এতিয়া মানুহৰ ইমোচনছবোৰ এনেই নোহোৱা হৈছে আৰু সেইকাৰণে নোহোৱা হৈছে এইবোৰ নোহোৱা হৈছে গতিকে এতিয়া মানে ইন টাৰ্মছ অফ ল মই যিটো ক'বলৈ গৈছোঁ এতিয়া অলপ আগতে মই যিটো ক'লোঁ এতিয়া চোৱা আমাৰ যাত্ৰাটো আৰম্ভ হৈছিলে তুমি ধুনীয়াকৈ কৈছা যে বাৰ্টাৰ ছিষ্টেমত এতিয়া হৈ গ'ল ক্ৰিপ্ট'কাৰেঞ্চি এৰাটো সোমাই গৈছোঁ আমি এতিয়া তোমালোকে নিশ্চয় পাবা আমি নাপাম বিটকইন তোমালোকৰ দিনত হ'ব তুমি তোমালোকৰ ল'ৰা ছোৱালীবোৰে বা নাতি পুতিবোৰে ক'ব আৰু তেওঁৰ ইমানটা বিটকইন আছে
এইবোৰ আহিব তাৰপিছত আকৌ কি ওলাই নাজানো তো যাত্ৰাটো আৰম্ভ হৈছিলে ষ্টোন পিলাৰবোৰত লিখিছিলে ষ্টোন পিলাৰত লিখিছিলে স্ক্ৰিপ্টচাৰবোৰত লিখিছিলে আহি আমি এয়াইত সোমাইছো যাত্ৰা আৰম্ভ হৈছিলে ষ্টোন এজত যাত্ৰা আৰম্ভ হৈছিলে নিজৰ জীৱনৰ নিৰাপত্তা খাদ্য এইবোৰৰ কাৰণে ষ্টোন এজত আমাৰ এটা ৰিভলিউশ্যন এটা হৈছিলে হৈ আজি আমি এটা এনেকুৱা এটা পৰিস্থিতিত সোমাই পৰিছোঁ ইয়াত কোনো আৱেগ নাই কোনে চলাব এই কৃত্ৰিম বুদ্ধিমত্তাই চব চলাব মই লগতে ক'লো ৰবটিক চাৰ্জাৰী এইবোৰে চেলেঞ্জ আহিব ক্ৰিপ্টো কাৰেঞ্চি আমাৰ ল কণ্ট্ৰেক্ট আছে ল কণ্ট্ৰেক্ট আছে ল কণ্ট্ৰেক্টতো দুটা পাৰ্টি থাকিবই লাগিব কোনোবাই প্ৰপ'জাৰ থাকিব কোনোবাই একচেপ্ট কৰিব ভিজিবল যে এই দুটা হ'ল আমাৰ পাৰ্টি আমাৰ কেছ টেছ হ'বলৈ হ'লে এই পাৰ্টিৰ হয় তুমি ফেভাৰত এগেইনষ্টত তুমি ক'বা কিন্তু ক্ষেত্ৰত তুমি কাকো দেখা নাপাওঁ তোমাৰ পইচা চাইফনিং কৰি কানাডাৰ কোনোবাই লৈ গুচি গ'ল চাইনাৰ পৰা কোনোবাই তোমাৰ পইচা চাইফনিং কৰি লৈ গুচি গ'ল ক'ত কেছ দিবা ক'ত কেছ দিবা তুমি প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্টক ক'লেও তেওঁ পইচাটো আনি দিব নোৱাৰে গতিকে নতুন নতুন এটা চাইবাৰ ক্ৰাইম যিবোৰ হৈ আছে এইটো মোৰ পাৰ্চনেল মানে মোৰ নিজৰ অপিনিয়ন যে তেটোৱে অৱশ্যে কৈ গৈছিলে পৃথিৱীখন এসময়ত মানে গ্ল'বেল ভিলেজ হৈ যাব ইয়াত কোনো বৰ্ডাৰ নাথাকে গৈ আছে এতিয়া লাহে লাহে গৈ আছে গতিকে এইবোৰ কিন্তু কাৰণ ছেটেলাইটবোৰ চলি আছে ছেটেলাইটৰ জৰিয়তে বহুত কাম হৈ আছে গতিকে এটা ইণ্টাৰনেশ্যনেল ল লাগিব এইটো আজি ধৰা আমি ইণ্ডিয়াতে আমি এখন ল বনালোঁ কিন্তু আজি ফ্ৰান্সৰ কোনোবা এটাক আমি মানুহক ধৰিবলৈ হ'ল কানাডাৰ কাৰোবাক ধৰিবলৈ হ'লে আমি ইণ্টাৰনেশ্যনেল ল যদি তাত নাথাকে আমি তেওঁলোকক পাৰভিউত কেনেকৈ আনিম গতিকে এইটো ইমান এই প্ৰত্যাহ্বানটো এনেকুৱাকৈ ধৰণে আহিব ধৰিছে লগতে এই যে কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাৰ বৌদ্ধিক বুদ্ধিমত্তা যিটো আমাৰ নিজৰ মানুহৰ নেচাৰেল বুদ্ধিমত্তা এই দুটাৰ মাজত এটা টাগ অফ ৱাৰ হৈ গৈছে টাগ অফ ৱাৰ এতিয়া আমাৰ PhD ক্ষেত্ৰতে বহুত ইউনিভাৰ্চিটিত এআইৰ সহায় ল'বলৈ পাৰ্মিশ্যন দি দিছে কাৰণ নিদি উপায় নাই ল'ৰা ছোৱালী কৰিবই বৰ ডাঙৰ কথা হ'ব না ছাৰ ইণ্টেলিজেন্সটো একেবাৰে আমি যিটো আমাৰ যে ক্ৰিয়েটিভনেছ আমি ক্ৰিয়েট কৰোঁ মই যেতিয়া কৈ থাকোঁ ষ্টুডেণ্টবোৰক বা আমাৰ কলিগবোৰক কওঁ তেওঁলোকক যে আমি পঢ়িব লাগে আমি নলেজ গেদাৰ কৰিব লাগে নলেজ ডিস্ট্ৰিবিউট কৰিব লাগে আৰু নলেজ ক্ৰিয়েট কৰিব লাগে এই যে কৈ থাকোঁ এই কথাবোৰ এই তাহানি মনীষীসকলৰ পৰা ঋষিমুনিসকলৰ পৰা কৈ আছে নলেজ তুমি ক্ৰিয়েট যদি কৰিব নোৱাৰা তেনেহ'লে সমাজখনৰ তুমি আগবঢ়াই নিব নোৱাৰা নলেজ ক্ৰিয়েট তোমাতকৈতো আগবাঢ়ি এতিয়া এয়াই গুচি যাব নহয় এয়াই গুচি যাব এতিয়া আমাৰ টিচিঙতে দিগদাৰ হৈছে আমি পঢ়াই আছোঁ ল'ৰা ছোৱালী চব মোবাইল লৈ পিটিকি থাকে কাৰণ মই পঢ়োৱাটো ঠিকে আছে নে নাই এখন এক্টৰ কথা কৈছে তাৰ কিবা এমেণ্ডমেণ্ট হৈছে নেকি লগে লগে ক'লো ছাৰ এইটোতো এমেণ্ডমেণ্ট হৈছে আপুনি কোৱাই নাই এইটো কথা কেতিয়াবা এনেকুৱা আহি যাব পাৰে নেকি এয়াই জাজমেণ্ট দিয়াৰ ক্ষেত্ৰতো এয়াই আহি যাব পাৰে নেকি আহি যাব পাৰে এইটোতো বৰ ডাঙৰ কথা চিমিলাৰ কেছ কিছুমান তেনেকুৱা ধৰণৰ সেইবোৰ সব সিমিলাৰ নেচাৰ মেটাৰবোৰৰ লগত কাৰণ আমাক এটা স্পিডি ট্ৰায়েলৰ কথা আছে মইতো ডিনাই কৰিব বিচৰা নাই এইটো অলৰেডি আমাৰ বহুত প্ৰচেছ আহি গৈছে প্ৰচেছত সোমাইছে আমাৰ AI কোৱা বা চায়েন্স টেকন'লজি কোৱা আমি কম্পিউটাৰ নোহোৱাকৈ কম্পিউটাৰটো আমাৰ লাইভ হৈ গৈছে প্ৰচেছ বহুতো সোমাইছে কিন্তু ডিচিশ্যন মেকিঙতো যে এদিন নোসোমাব ক'ব নোৱাৰা এইটো কাৰণ ছাবজেক্টটো ওৱান থিং তাতে ৰিজনেবলটো হ'বই লাগিব বস্তুবোৰ কিছুমান হয়তো এনেকুৱা টেকনিকেল কিছুমান কথা য'ত থাকিব কাৰণ লটোতো চায়েন্স হয় লটো চায়েন্স এতিয়া H2O কাৰণে দুটা হাইড্ৰজেন মলিকুল এটা অক্সিজেন মলিকুল লাগে এইটো চায়েন্স এইটো আৰু আজি কোনোবাই কৈ বোলে কৈ যে আজি গধূলি আহিবি আমি 3টা হাইড্ৰজেন মলিকুল আৰু 5টা অক্সিজেন মলিকুল দি পেলাই পানী বনাম নোৱাৰে লটো তেনেকুৱা অষ্ট্ৰেলিয়াই কৈছে ল হ'বলৈ হ'লে কি বুলি কৈছে কমাণ্ড অফ দ্য ছভৰিন ডিউটি অফ দ্য পিপল এণ্ড চেংচন কমাণ্ড ডিউটি চেংচন দিজ আৰ দ্য 3 ইনগ্ৰেডিয়েণ্টছ টু বি এ ল
সেইটো আমাৰ চলি আছে আৰু সাৰ্টেনিটি আছে তুমি যদি এটা বস্তু কোনো তুমি নজনাকে তোমাৰ পৰা চুৰ কৰি লৈ যায় তেনেহ'লে এটা চুৰ হৈ গ'ল কিন্তু তোমাক ডকা হকাতে যদি লৈ যায় ফৰ্চফুলি এইটো ডকাইত হৈ গ'ল আকৌ এক্সটৰ্চনটো বেলেগ সব চবৰে এটা এটা ফৰ্মুলা আছে এইবোৰ সায়েন্স সেইকাৰণে ল জুৰিডিকেল সায়েন্স বুলি কয় সায়েন্স হৈছে গতিকে যদি টেকনিকেল কথা কিছুমান যদি একদম ফিক্স থাকে কাৰণ সাৰ্টেনিটি কিছুমান থাকে তেনেহ'লে হয়তো এআই আহি সোমাই যাব পাৰে কিন্তু বেছিক কথা হ'ল কি জাষ্টিছটো আমাক লাগিবই জাষ্টিছ ইজ এ ফ্ৰুটছ অফ লয় সেইকাৰণে লয় কেনেকৈ টেকল কৰিব লয় এইবোৰ কেনেকৈ মোকাবিলা কৰিব সেইটো বৰ ডাঙৰ বস্তু গতিকে আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ কাৰণে আমাৰ ডাঙৰ প্ৰত্যাহ্বানৰ কথা আহিছে চেলেঞ্জৰ কথা আহিছে আমি সমাজখনৰ কথা আমি গভীৰভাৱে এতিয়া ছায়েন্স আৰু টেকন'লজিৰ লগত লৈ আমি গভীৰভাৱে অধ্যয়ন কৰি ইয়াত যদি আমি দিহা পৰামৰ্শ আমি উলিয়াব নোৱাৰোঁ নতুনকৈ যদি বস্তু নতুন ক্ৰিয়েট কৰিব নোৱাৰোঁ তেনেহ'লে লটো লাহে লাহে ফেড আপ হৈ যাব সঁচাই দেই ছাৰ এইটো বৰ ভয় লগা পৰিস্থিতি আহি আছে ইমানখিনি এডভকেটছ হয় তেওঁলোকৰ কামবোৰ দেখোন কমি যাব সেইটো বহুত ডাঙৰ কথা হ'ব এইবোৰ ছাৰ ইমান কথা শিকিলোঁ নহয় একদম পূৰা মনত পৰি গ'ল ইউনিভাৰ্চিটি দিনখিনি মোৰ মানে শিকিয়ে থাকিব মন গৈছে কথাই পাতি থাকিব মন গৈছে এটা কথা মই কওঁ আৰু হয় ছাৰ হোৱাট আই ন' আই ডু নট ন' হোৱাট আই ডু নট ন' আই ন' নাই সেইটো ছাৰ আপোনাৰ মানে কথাৰ হেৰিয়েটো বেলেগ আছিলে আগৰ পৰাই ছাৰ বহুত শিকিলোঁ ছাৰ বহুত জানিলোঁ আপুনি আকৌ আহিব লাগিব আহি থাকিব লাগিব ছাৰ হয় এতিয়া আমি এৰিব লৈছোঁ কিন্তু তাৰ আগত ছাৰ মই আপোনাৰ মুখেৰে আপুনি জানে আপুনি কবিতা গাই মই জানো দুইষাৰ আপোনাৰ পৰা শুনিম এইটো মোৰ কাৰণে এবাৰ এক্সাম্পল হৈ গ'ল তুমি মোক কবিতা আবৃত্তি আগতে কৰিছিলোঁ সৰুতে কবিতা আবৃত্তি মাজতে আকৌ কৰিছিলোঁ মাজতে আমাৰ আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি যোৱা 26 জানুৱাৰীত কবিতা এটা আবৃত্তি কৰিছিলোঁ ডক্টৰ শাশ্বতী বৰদলৈ শাশ্বতী বৰদলৈ আমাৰ এছেট আমাৰ ইউনিভাৰ্চিটি IKSৰ মানে অথৰিটি মানে বহুত পাব্লিকেশ্যন আছে বৰ স্মাৰ্ট আৰু বৰ ভাল ছোৱালী তেওঁৰ লগত মই এটা কবিতা আবৃত্তি কৰিছিলোঁ তাৰে 2 লাইন মই গাই দিওঁ কাৰণ এতিয়া কবিতা আবৃত্তি কৰাৰ কাৰণে যিটো কণ্ঠ লাগে মনটো আছে সেই কণ্ঠটো এতিয়া নোহোৱা হ'ল তথাপিও তুমি লাচিতৰ ঠাইৰ মানুহ শৰাইঘটীয়া তুমি গতিকে আমাৰ কবিতাটো আছিলে তেতিয়া লাচিতৰ সমান এইটো ৰূপকৰ জ্যোতি সদাগৰ লাগে ভুল হ'ব দেই নাই কওক ছাৰ সৌৱা শৰাইঘাট প্ৰশস্ত নিমাত ৰামসিংহ বীৰ বিজয়ৰ গৌৰৱেৰে উন্নত হীৰ পিন্ধি জৈজ্বল শিৰস্থান লৈ আহে দম্ভালি ভাৰত বিজয়ী অভিযান অলৰ অচৰ মোৰ ব্ৰজ পাথৰ অস্থিত আহি হানিছে আঘাত প্ৰতিঘাত পাই হতবীৰ্য সিংহ সম যায় হতমুখে অসমীয়া যুঁজাৰুৰ গৌৰৱ গায় সৌৱা মোৰ নীলাচল সম বুকুৰ পতাত অস্ত্ৰঘাত ব্যৰ্থ হ'ল সাম্ৰাজ্যৰ দম্ভ দুৰিচ্ছাত বিজয়ী বাহিনী উৎখাত সৌৱা শৰাইঘাট প্ৰশস্ত নিমাত খুব ভাল লাগিলে ছাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ন আপোনাৰ কণ্ঠৰ লগত একদম বেলেগ হৈ গৈছে কণ্ঠ পুৰা কবিতাৰ কণ্ঠ খুব ভাল লাগিলে ছাৰ খুব ভাল লাগিলে আৰু আহিব ছাৰ আকৌ আজিলৈ এৰিছোঁ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে কথা ক'বলৈ মোৰ কাৰণে এইটো ব্লেছিংছ যে আপুনি আজি আহিছে আপুনি মোক সেই ল ষ্টুডেণ্ট সোমাওঁতে আপোনাক পাইছিলোঁ আৰু আপোনাৰ যিখিনি কথা কৈছিলে ফ্ৰম ষ্টাৰ্টিং সেই কথা আজিও ফ'ল' কৰি আছোঁ আৰু তেনেকৈ চলি আছোঁ তোমাৰ কাৰণে ব্লেছিংছ মোৰ কাৰণে গৌৰৱ হয় ছাৰ থেংক ইউ ছাৰ কিন্তু এটা কথা থাকি গ'ল তুমি ইমান ধুনীয়া জ্যোতি সংগীত আৰু ৰাভা সংগীত গোৱা হয় ছাৰ কাৰণ মই এবাৰ মই যেতিয়া যোৰহাটত মোৰ বাৰ্থডে দিনাখন তুমি ফোন কৰিছা মই তোমাক গিফ্ট বিচাৰিছিলোঁ গিফ্ট বিচাৰোঁতে তোমাক সুধিলা কি গিফ্ট লাগে তুমি তেতিয়া ক'লা মই তেতিয়া ক'লোঁ যে মোক ৰাভা সংগীত এটা গাই দিছিলোঁ আজিও মই এইটো তোমাক ৰিকুৱেষ্ট কৰিছোঁ যে দুআষাৰ গাবলৈ
কাৰণ আমি গুৱাহাটী ইউনিভাৰ্চিটিত আমি ৰাভা দিৱস পাতিছিলোঁ বাপৰে ছাৰ আপুনি মানে কিমান যে শিকাইছে দৌৰাইছিলে মোক ৰাভা দিৱস জ্যোতি দিৱস এইবোৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়া তো আমাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ উপাচাৰ্য আছিলে তেতিয়া মই তোমাক কৈছিলোঁ যে ৰাভা সংগীত ইমান হৃদয় পৰশাকে তুমি গাইছিলা মোৰ এতিয়াও মনত আছে আৰু মোৰ এই বাৰ্থডে দিনাখনো তুমি মানে একদম আজিও মই তোমাক ৰিকুৱেষ্ট কৰিম ৰাভা সংগীত দুআষাৰ গাবলৈ ৰাভা সংগীত নেকি ছাৰ ৰাভা সংগীত নে জ্যোতি সংগীত লুই তৰা কাষত তৰাৰ তৰাউলি পাৰতি পাউলি লা 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 পাৰতি পাউলি তেজৰে বুল আইনা কান্দিবি আইনা কান্দিবি থাপনা তেজেৰে বন্তি দিছে সন্তানে আজি তোক পাৰতি পাউলি তেজৰে বুল পাৰতি পাউলি তেজৰে বুল থেংক ইউ ছাৰ থেংক ইউ আপুনি সদায় মোক সুধেগে এইটো মানে হ'ল কি আমি কিবা খোৱাৰ পিছত লাষ্টত যে কি কয় কি খোৱা বুলি কয় এইটো এইটো তোমাৰ গীতটো হ'ল এইটো আমাৰ চুইট ডিছ হ'ল আজি থেংক ইউ ছাৰ বহুত ভাল লাগিলে আপোনালোকে চাই থাকিব লিগেল টক্স উইথ চুমি মেধি এনেধৰণে আমি বিশিষ্ট আইনজ্ঞ আইনবিদসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাই যাম আৰু তেওঁলোকৰ পৰা বহুত নজনা কথা জানি যাম আশা কৰোঁ আজি এপিছ'ডটোৱে আপোনালোকক যথেষ্ট আইনৰ গতিপথৰ ওপৰত এটা ধাৰণা দিব আৰু বিশেষকৈ যিসকলে ল ষ্টুডেণ্ট হয় তেওঁলোকে চাই আছে তেওঁলোকৰ কাৰণে সঁচাকৈ ফলপ্ৰসূ হ'ব এনেদৰে আমি ডক্টৰ ভুৱন বৰুৱা ছাৰকো অনুৰোধ কৰিছোঁ তেওঁ যাতে ভৱিষ্যতেও আহে আৰু আমাক বিভিন্ন জ্ঞান দি থৈ যায় ধন্যবাদ থেংক ইউ ছাৰ